ৰাইজে কিমান আৰ্থিকভাৱে সবল স্বচ্ছল সকলোখিনি চাব লাগিব আৰু ৰিজাল্ট চাব লাগিব, ছাত্ৰ ছাত্ৰী চাব লাগিব। সমাজখনৰ যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ দাপোন আৰু শিক্ষক শিক্ষয়িত্ৰীসকল হৈছে ছাত্ৰ ছাত্ৰীৰ দাপোন। ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষকে কি পিন্ধিছে, কি খাইছে, কেনেকৈ চলিছে, কেনেকৈ ড্ৰেছ পাতি কৰিছে, কেনেকৈ পঢ়াইছে, ছাত্ৰ ছাত্ৰীয়ে চাই লক্ষ্য কৰি থাকে আৰু তেওঁৰ আদৰ্শবিলাক অনুকৰণ কৰি থাকে, শিক্ষকৰ আদৰ্শ অনুকৰণ কৰি থাকে। আৰু এই অঞ্চলতে এই পূজা মন্দিৰটোতে জাতিৰ ভৱিষ্যত নিৰ্ণয় কৰি আছে শিক্ষক শিক্ষয়িত্ৰীসকলে। গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলে আটাইতকৈ পৃথিৱীৰ মহৎ কাম যদি কৰি আছে, শিক্ষক সমাজখনে কৰি আছে। আটাইতকৈ মহৎ কামটো কৰি আছে শিক্ষক সমাজে কৰি আছে। শিক্ষক সমাজক ওলাই কৰি কোনো এখন দেশ উন্নতিৰ পথত আগবাঢ়ি যাব নোৱাৰে, কোনো এখন দেশ আগবাঢ়ি যাব নোৱাৰে। মই আমাৰ এখন সভাত কৈছিলোঁ যে টনি ব্লেয়াৰ প্ৰধানমন্ত্ৰী ইংলেণ্ডৰ তেতিয়া সাংবাদিকে সুধিছিল যে আপোনাৰ দেশখন ইমান আগবঢ়া কেনেকৈ হ'ল, আৰ্থিকভাৱে আগবঢ়া, শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া, সকলোৱে অক্সফৰ্ড কেম্ব্ৰিজৰ কৰিবলৈ আহে, দৌৰি আহে পৃথিৱীৰ চব দেশৰ মানুহ কেনেকৈ হ'ল। তেতিয়া তেওঁ এটাই কৈছিলে শিক্ষা, শিক্ষা আৰু শিক্ষা। তিনিটা ওচৰত তেওঁ একেলগে শিক্ষা, শিক্ষা আৰু শিক্ষা। শিক্ষা অবিহনে এখন সমাজ কেতিয়াও সুস্থিৰ হ'ব নোৱাৰে, শিক্ষা অবিহনে এখন সমাজ আগবাঢ়ি যাব নোৱাৰে, শিক্ষা অবিহনে এখন দেশ প্ৰগতিৰ পথত আগবাঢ়ি যাব নোৱাৰে। এই শিক্ষাৰ আজি উন্নয়নৰ মাপকাঠি যিহেতু সমাজ আমাৰ হৈ গৈছে বাৰ্ষিক শিক্ষাগত পৰীক্ষাত, এই মাপকাঠি যি এনেকৈ পাইছিলে ফলাফল তেনে তাৰ ওপৰতে আমাৰ আজি সভাখন হৈছে। আমি আশা কৰিছোঁ যে সকলো ছাত্ৰ ছাত্ৰীয়ে কথাখিনি ভালকৈ শুনিব, হৃদয়ংগম কৰিব, উপলব্ধি কৰিব। মনত ভাবি ৰাখিছিলোঁ যে আৰু লাহেকৈ পাতিম অলপ দিন পিছতে, কিন্তু হঠাতে আমি তেনেকৈ আৰু কোনো বিশেষ আমাৰ হাতত সময় নাথাকিল যে আমি এটা প্লেন কৰিব পাৰিম। যিহেতু আমাৰ বিদ্যালয়ৰ 4জন শিক্ষক চেঞ্চাছ ডিউটিত তেওঁলোক নিয়োগ হৈছে, ডেপুটেশ্যনত যাব। মোৰ ছাত্ৰ ছাত্ৰী আছিল 71জন। 71ৰ ভিতৰতে আমাৰ পাছ কৰিছে 51জনে, মানে উত্তীৰ্ণ হৈছে। উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীলৈকে মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই উত্তীৰ্ণ হোৱাৰ কাৰণে অকল যে তেওঁলোকেই চেষ্টা কৰিছে নহয়, আমি তেওঁলোকৰ পিতৃ মাতৃৰ যি কষ্ট ত্যাগ, আমি যেতিয়া অভিভাৱকৰ আমি ছাত্ৰ ছাত্ৰী ঘৰলৈ যাওঁ দেখোঁ কিমান কষ্ট কৰে পেৰেণ্টছে। আৰু আমাৰ শিক্ষক গোটেই শিক্ষক কৰ্মচাৰী সকলোৱে ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষকসকলে গৈ নিজৰ ডিউটি আৱাৰ্ছৰ পিছতো বন্ধ বাৰতো মোক ফোন কৰে যে আজি মোলৈ ফোন কৰি মোক জনায় যে আজি আমি 10জন ষ্টুডেণ্টৰ ঘৰত গ'লোঁ, 18জন ষ্টুডেণ্ট গ'লোঁ। তেওঁলোকে ডিউটি আৱাৰ্ছৰ পিছতো যায় আৰু বন্ধ বাৰতো যায়। আমি খবৰ দিওঁ, যিহেতু মই কৈছিলোঁ যে প্ৰত্যেককে যদি এটা খবৰ কৰা হয়, খবৰ কৰিলে তেওঁলোকৰ 1 নম্বৰ বাঢ়িব, কেতিয়াও নকমে। তেওঁলোকৰ মনত এটা সদায় উৎসাহ থাকিব যে আমাৰ ছাৰ বাইদেউসকলে খবৰ কৰিছে আৰু আমি দুগুণে পঢ়োঁ। এই কথাটো মোক আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক তফজুল হক বৰবৰা ছাৰে কৈছিল, লৈ গৈছিল বহুত ঠাই। মই তেতিয়া প্ৰথম চিনি নাপাইছিলোঁ বহুতো অঞ্চল। তেতিয়া ছাৰে বিভিন্ন ঠাই কুৰিঘৰীয়া, বাৰেঘৰীয়া, ৰাংঢালি, পশ্চিম বাটিপৰীয়া, গোহাঁইমাৰী এনেকৈ মোক বহুত ঠাইলৈ লৈ গৈছিল আৰু দেখাইছিল, চোৱা আমাৰ এইখিনি অঞ্চলৰ পৰা আমাৰ স্কুললৈ ছাত্ৰ ছাত্ৰী আহে, সদায় ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগত থাকিবা। তেতিয়াহে ছাত্ৰ ছাত্ৰীয়ে সদায় তোমালোকে যদি যোৱা ভিজিট কৰিব যোৱা, তেতিয়া বহুত তেওঁলোকে মনত মানে অনুপ্ৰাণিত হ'ব। তেওঁলোকে ভালদৰে পঢ়িবলৈ তেওঁলোকৰ দুগুণে আগ্ৰহ বাঢ়িব, তেওঁলোকৰ আগ্ৰহ কেতিয়াও কমি নাযায়। আমাৰ শিক্ষক অভিভাৱক সকলোৱে কষ্ট কৰিছে, যাৰ ফলত আজি আমি যিয়ে নহওক আমাৰ পাৰ্চেণ্টেজ 70.83, য'ত নেকি বহুতৰ পাৰ্চেণ্টেজ 100%। তাতো এটা কথা, আমাৰ কিন্তু ষ্টুডেণ্ট এপিয়াৰিং যথেষ্ট বেছি। এই বছৰ প্ৰায় ভাবিছোঁ এতিয়ালৈকে আমাৰ ক্লাছ টিচাৰ 10ৰ গম পাব চাজিদা মেবি 75 ষ্টুডেণ্টছ এতিয়া হৈ গৈছে। তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। এই বঁটাৰে ছাত্ৰ ছাত্ৰীসকলক দুগুণে পঢ়িবলৈ উৎসাহ দিব। আমাৰ অনুৰোধ ৰক্ষা কৰি মোৰ বান্ধৱী নাছৰিন বেগম তথা তেওঁৰ স্বামী নজিবুল ইছলাম ডাঙৰীয়া, তেখেতেও বঁটা এইবাৰ নতুনকৈ ঘোষণা কৰিছে। তেওঁৰ সক্ৰিয় সদস্য মোক প্ৰতিটো সময়তে সহায় আগবঢ়াই আহিছে। নজিবুৰ ৰহমান দায়েও এই বছৰৰ পৰা সমাজ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ পোৱাজনক বঁটা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। ঠিক তেনেকৈ এইবছৰ আৰু এটা বঁটা নতুনকৈ আহিছে। প্ৰাক্তন সভাপতি উত্তৰ গুৰজুগুনীয়া গাঁও পঞ্চায়তৰ তথা বৰ্তমানৰ ৱাৰ্ড সদস্য বজিৰ আহমেদ ডাঙৰীয়া, তেখেতেও এক বঁটা প্ৰদান কৰিব অংকত সৰ্বোচ্চ নম্বৰ পোৱাজনক। সৰ্বোচ্চ নম্বৰ পোৱাজনক বঁটা প্ৰদান কৰিব কৰি আহিছে বিদ্যালয়ৰ গৌৰৱ বঁটা।
আছে ৰচিদ দা, মই আগতে কৈছোঁ, তেখেতে মোক কথা দিছিলে যে এতিয়াৰ পৰা বিদ্যালয়ত যি এৰাবিক ছাবজেক্টত আমাৰ বিদ্যালয়ৰ পৰা সৰ্বোচ্চ নম্বৰ পাব, তেখেতক তেওঁ এটা এৱাৰ্ড দি থাকিব প্ৰতি বছৰে। আৰু তেনেকৈ আমজেদ আলী ডাঙৰীয়া, তেখেত আমাৰ বিদ্যালয়ৰ প্ৰাক্তন কৰ্মচাৰী অৱসৰপ্ৰাপ্ত, তেখেতেও কৈছিল যে ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱা আমাৰ বিদ্যালয়ৰ পৰা তেওঁ প্ৰতি বছৰে এক বঁটা প্ৰদান কৰি যাব। কথা দিছিল যে তেখেতে তেখেতে দিয়ে আছে এটা এৱাৰ্ড, যি আমাৰ বিদ্যালয়ৰ পৰা বিজ্ঞানত সৰ্বোচ্চ নম্বৰ পায়। শিক্ষক আব্দুল মালিক ছাৰ, তেখেতেও বিদ্যালয়ৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পোৱাজনক বঁটা দি আহিছে। চাইফুল হুছেইন ছাৰ হৈছেহি।